গাইজ এয়া মই বনালোঁ চিকেন, মানে চিকেন কেনেকুৱা বনাইছোঁ কেনেধৰণে দেখাই আছোঁ ৰ'ব। এয়া লোকেল চিকেন ল'লোঁ, ভাল কৰি ধুই ল'লোঁ চিকেনখিনি। তাৰপিছত কেৰাহীখন পাতি দিলোঁ, ইয়াতে ডালচেনি, তেজপাত, লং, ইলাইচি দুটা এনেকুৱাকৈ ফাৰ্ষ্টতে দিলোঁ। তাৰপিছত মাংসখিনি দিলোঁ ইয়াতে। এইখিনি অকণমান মই ফ্ৰাই কৰি ল'ম, যিহেতু অকণমান মুৰ্গীৰ গোন্ধ এটা পায়, সেইটো কাৰণে এনেকুৱাকৈ যদি অকণমান ভাজি লোৱা হয় বহুত বেছি টেষ্টি। তেলটো মানে তেল প্ৰথমতে দি ল'লোঁ কেৰাহীখন পাতিয়ে, মানে তাৰপিছত বেছি তেল দিয়া নাই, যিহেতু মুৰ্গীটোত ওপৰত তেল আছে। ইয়াতে দিলোঁ অকণমান নিমখ। এতিয়া এইখিনি ধুনীয়াকৈ মই অলপ টাইম ভুনি থাকিম। তাৰপিছত ভুনা হৈ গ'লে তাৰপিছত আৰু মই পিঁয়াজ দি দিলোঁ। ইয়াতে অলপ বেছিকৈ পিঁয়াজ দিছোঁ। ইয়াতে এতিয়া দিম মই এয়া জলকীয়াৰ গুড়ি, জিৰা, ধনিয়া মছলাবিলাক গোটেইখিনি আৰু মানে কাশ্মীৰী জলকীয়াৰ গুড়ি দিলোঁ, জিৰা, ধনিয়া, অকণমান হালধি, এয়া গুড়া জলকীয়া মানে ঘৰত পিছা। এনেকুৱাকৈ ধুনীয়াকৈ ভুনি লৈ ঢাকি দিলোঁ অলপ টাইম। মানে মই কেৰাহীতে বনাই দিলোঁ, কুকাৰত বনোৱা নাই। কেৰাহীত বনালে বেছি টেষ্টি হয়, হয়নে গাইজ? জানে বাৰু সকলোৱে। তাৰপিছত দিলোঁ আদা, নহৰু, জলকীয়াৰ পেষ্ট। ইয়াতে আছে কেঁচা জলকীয়া, পকা জলকীয়া, এইবিলাকৰ পেষ্ট দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভুনি ল'ম। মই মানে লাষ্টত দিলোঁ এইটো আদা নহৰু পেষ্টটো, বেছি গোন্ধটো থাকে। তাৰপিছত ভাবিছোঁ যে এয়া ৰঙা আলু আছিলে গোল গোল টিকলা টিকলা, এই আলুবিলাক দিম আৰু এয়া চিলাই ল'ম। এয়া আব্বাই অকণমান মোক হেল্প কৰি দিলে। এইপিনে ভাত বনাই দিছোঁ। গাইজ এয়া মাংসখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া ইয়াতে মই আলুখিনি দি দিম আৰু অলপমান ভুনি লৈছোঁ। যিমান মাংস ভুনা হয় সিমান বেছি টেষ্ট হয়, মানে মছলাতকৈ তেল মছলাতকৈ ভুনিলে মাংস বহুত বেছি সোৱাদ হয়। সেইটো কাৰণে মই বহুত বেছি ভালকৈ ভুনিলোঁ, যিহেতু মাংসৰ এটা গোন্ধ থাকে। সেইটো কাৰণে অকণমান ভাল কৰি মানে মই ভুনি লাষ্টত এয়া আলু দি দিলোঁ। ইয়াতে লং, ইলাচি, ডালচেনি সেইখিনিও মই অকণমান পিচি দিছোঁ, জালুকৰ গুড়িও দিলোঁ, লগতে জালুক কেইটামান মানে গুড়া কৰি দিলোঁ। এনেকুৱাকৈ মানে তৰকাৰীখিনি বনালোঁ, হৈয়ে গ'ল। তাৰপিছত দিলোঁ এয়া দেখিছে নহয় ধনিয়া পাত দিলোঁ। ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ ইমানে আছিলে ভিডিঅ'টো, বাকী কেনেকুৱা লাগিছে নিশ্চয় লাইক কমেণ্ট কৰি দিব, ভাল লাগিব। থেংক ইউ।